নগাঁৱৰ পুতনিত বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালা। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া দেখা পোৱা গৈছে ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি। আয়োজন কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহুৰ কৰ্মশালাসমূহ। পিছপৰি থকা নাই নগাঁও। নগাঁৱৰ বিভিন্ন প্ৰান্তৰ লগতে পুতনিৰ বৰবাকৰি কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চৰ ব্যৱস্থাপনাত আয়োজন কৰিছে বিহু নৃত্য, ঢোল বাদন, পেঁপা বাদন আদিৰ কৰ্মশালা। কেমেৰা পাৰ্চন মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। বিহু প্ৰস্তুতি কেনেকুৱা? বিহু প্ৰস্তুতি বহুতে ভাল। আমি এতিয়া মাছ পুতনি বৰবাকৰিত আমি বিহু কৰ্মশালা কৰি আছো। 10 দিনীয়া কাৰ্যসূচীৰে আমি বিহু কৰ্মশালা কৰি আছো। আমি 25 তাৰিখৰ পৰা কৰি আছো এপ্ৰিলত। মই শ্ৰী প্ৰাপ্তিলিকা কলিতা আৰু নাৰায়ণ দা, নৱ দা আমি সকলোৱে মিলি পেলাই কৰি আছো। কিমান মান নাচনী ঢুলীয়া আছে এতিয়া? ইয়াত প্ৰায় নাচনী ঢুলীয়া 50ৰ ওপৰতে আছে। হয়। বিহুৰ প্ৰস্তুতি কেনেকুৱা? হয়, আমি বিগত বৰ্ষৰ দৰে বৰবাকৰি কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চৰ ব্যৱস্থাপনাত বৃহত্তৰ মাছপুতনি অঞ্চলৰ কণ কণ শিশুসকলৰ সুপ্ত প্ৰতিভাসমূহক বিকশিত কৰাৰ মানসেৰে আমি আমাৰ এই অঞ্চলৰে ঢোল বাদনৰ বাবে নৱ বৰা, ব্ৰহ্মপুৰৰ আমাৰ নাৰায়ণ বৰা, আমাৰ শ্ৰদ্ধাৰ প্ৰাপ্তিলিকা বাইদেউ তেখেতসকলক আনি আমি এই কণ কণ শিশুসকলক বিনামূলীয়াকে বিহু নৃত্য, ঢোলবাদন, পেঁপা, তাল, গগনা আদি সমস্ত বিহুৰ আনুষংগিক বিষয়সমূহ তেওঁলোকৰ কলা কৌশলী প্ৰতিভা বিকাশৰ হেতু আমি আজি 25 মাৰ্চৰ পৰা বৰ্তমানলৈকে 10 দিনীয়া এটা বিনামূলীয়া কাৰ্যসূচী কাৰ্যপন্থা হাতত লৈছো। সেই আহি বৰ্তমান আজি আমি বৰ্তমান অৱস্থাত পাইছোহি আৰু আমি আশাবাদী খুবেই যে আমাৰ এই অঞ্চলৰ কণ কণ শিশুসকলক লৈ আমি যাতে ভৱিষ্যতে এটা সুন্দৰ পৰিকল্পনা কৰিব পাৰো আৰু আমি আগন্তুক যি অহা 19 এপ্ৰিল 5 বহাগত এক বিহু মঞ্চস্থ কৰাৰ মানস কৰিছো। তাত আমি মঞ্চ মুকলি আমি এই কৰ্মশালাত অন্তৰ্ভুক্ত সমস্ত শিশুসকলকে লৈ আমি সেই মঞ্চ মুকলি কৰাৰ মানস কৰা হৈছে। ইয়াত আমাৰ বৰ্তমান ধৰি লওক বিহু নৃত্য অংশগ্ৰহণ কৰিছে প্ৰায় 22 গৰাকীমান আৰু ঢোলতো আছে প্ৰায় 18 জনমান, তেনেকে তালত আছে, পেঁপাত আছে, তেনেধৰণে আছে আৰু বৰ্তমান